পোনপ্ৰথমে ষ্টাডি কৰ্ণাৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। পোনপটীয়াকৈ আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ ত্ৰিগ্নমেট্ৰি অধ্যায়টো আমি আজি অধ্যয়ন কৰিবলৈ ওলাইছোঁ। চাওক, এইটো এটা আটাইতকৈ বেছি নম্বৰ থকা এখন চেপ্টাৰ আৰু এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। এইটো বুজিবলৈ হ'লে আমি একেবাৰে আনন্দৰ সৈতে এই অধ্যায়টো আমি অধ্যয়ন কৰিব লাগিব যে ইয়াৰ লগত একচুৱেলি কি জড়িত হৈ আছে। ধৰা হ'ল তুমি কুতুব মিনাৰ বা কোনো অট্টালিকাৰ সন্মুখত থিয় হৈ আছে। এতিয়া তুমি ওপৰত নোযোৱাকৈ সেই অট্টালিকাখনৰ ওখ কিমান সেইটো জুকিব পাৰিবা নেকি? বা কুতুব মিনাৰখন কিমান দীঘল সেইটো জুকিব পাৰিবা নেকি? ধৰা তুমি এখন গছৰ তলত থিয় হৈ আছা আৰু গছৰ তলৰ পৰা তুমি গছৰ ওপৰলৈ চাই আছা। চাই থাকি সেই গছখন কিমান ওখ হ'ব আমি নজোকোৱাকৈ কেনেকৈ উলিয়াম? এই সকলোবোৰ যোগ মাগ সম্ভৱ হয় গণিতৰ এক বিশেষ শাখা, সেইটো ত্ৰিকোণমিতিৰ সহায়ত। এইটো এটা ত্ৰিগ্নমেট্ৰি শব্দটো গ্ৰীক শব্দ হয়। ত্ৰি অৰ্থাৎ তিনি, গণিয়া অৰ্থাৎ কোণ আৰু মেট্ৰত অৰ্থাৎ মাপ, অৰ্থাৎ ত্ৰিকোণ মাপৰ পৰা আহিছে। অৰ্থাৎ ই হৈছে ত্ৰিভুজৰ কোণ আৰু বাহুৰ মাজৰ সম্পৰ্কৰ অধ্যয়ন।